নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু আমাৰো ভালেই। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা ৰেচিপি দিম বুলি ভাবিছোঁ। এইটো আমাৰ মায়ে বনাব। আপোনালোকে ঠুকুনা ফুল চিনি পায়নে? এইটো হৈছে ঠুকুনা ফুল। শুকান মাছ চেদি এটা ৰেচিপি বনাব মায়ে। আৰু ইয়াৰ লগত ইনগ্ৰিডিয়েণ্ট কিছুমান লাগিব। জিৰা, গোটা জিৰা, নহৰু, আদা আৰু জ্বলাটো আপোনালোকৰ অনুপাতত যিমান জ্বলা খায় সেনেকৈ দিব পাৰিব। আৰু আজি আপোনালোকক দেখুৱাই আছোঁ আমাৰ মায়ে কেনেকৈ বনায়। ৰেচিপিটো আপোনালোকে চাব পাৰিব। আপোনালোকে যদি বিচাৰে স্পাইচি হিচাপতো বনাই খাব পাৰে, কাৰণ শুকান মাছেদিতো বিভিন্ন ধৰণৰ তৰকাৰী বা ৰেচিপি বনোৱা হয় ন। স্পাইচি হ'লেই ভাল লাগে দিয়কচোন, নহয় জানো? আমি বাৰু চিম্পুলকৈয়ে বনাই খাম, ইমান স্পাইচি নকৰোঁ। মানুহে কোৱা শুনো ঠুকুনা ফুলত হেনো কিছু ঔষধি গুণ আছে, যেনেকুৱা আপোনাৰ হাই প্ৰেছাৰ আৰু চুগাৰ নিয়ন্ত্ৰণত ৰাখে বুলি কয়, আৰু জণ্ডিছৰ কাৰণেও ভাল বুলি শুনিছোঁ। কিমানটো সঁচা হয় সেইটো নাজানো বাৰু, তথাপি মানুহৰ মুখত শুনো। আৰু এয়া পিঁয়াজ কাটি লোৱা হৈছে জ্বলাৰ লগত, আৰু আদা, নহৰু আৰু জিৰা একেলগে খুন্দি পেলাই লোৱা হৈছে। বেলেগ বেলেগ কৰি নাই খুন্দা। আৰু এতিয়া কেৰাহীত তেল দিয়া হৈছে মাছখিনি ভাজি ল'বলৈ। এইখিনিতে আপোনালোকক জনাই দিওঁ, শুকান মাছখিনি ধুই লোৱা হৈছে গৰম পানীৰ লগত। আপোনালোকক ভিডিঅ'টোত দেখুওৱা নহ'ল বাৰু। এইজনী আমাৰ মা। এতিয়া মাছখিনি ফ্ৰাই কৰি ওলাই লৈছে। এতিয়া আকৌ তেল দিয়া হৈছে। এবাৰ দিছোঁ পাঁচফোৰণ, পিঁয়াজ, জলকীয়া, অলপ ভাজি লোৱাৰ পিছত আদা, নহৰু পেষ্টটো দিব। জিৰা, আদা, নহৰু আৰু জিৰা পেষ্ট। আদা, নহৰু, জিৰা, এতিয়া অলপ ভাজি লৈ শুকনা ফল আলু কেইটা হালধি দিছে। হালধি দিয়াৰ পিছত নিমখ দিছে। এবাৰ দিছোঁ ঠুকুনা ফুল, আলু, লৰাই দিছোঁ। অলপ সিজিলে মাছটো তাতে দি দিম ওপৰত। ঢাকন দি দিলে শুকান মাছটো অলপ সিজা টাইমত দিম। এতিয়া মই আপোনালোকক আমাৰ মামা মানুহে কি কৰি আছে দেখাই দিছোঁ, চাওক। অকলে অকলে খেলো খেলো কৰি আছে, কি কৰিব আৰু।
অকণমান লৰাই দিছোঁ এতিয়া শুকান মাছ দিম এয়া শুকান মাছ দিছোঁ শুকান মাছ দি অলপ পানী দিওঁ আলু সিজিবৰ কাৰণে এয়া পানী দিছোঁ গৰম পানী এতিয়া লৰাই পেলাই ঢাকন দিছোঁ ভাত বহাত সিজাৰ পিছত দেখুৱাই আছোঁ এয়া আমাৰ শুকান মাছ আৰু ঠুকুনা ফুল আলুৰ ভাজিখন ৰেডি হৈ গ'ল হয়তো আপোনালোকৰ চাই ভাল নালাগিবও পাৰে খাই কিন্তু বহুত ভাল লাগিছে কাৰণ ইয়াতে আমি কালাৰৰ কাৰণে যদি বিচাৰোঁ ৰেড চিলি বা কাশ্মীৰী মিৰ্চ পাউডাৰটো দিব লাগিছিলে কিন্তু আমি দিয়া নাই লোকেল যিখিনি মছলা হয় মানে আদা নহৰু আৰু জিৰা এইখিনিয়ে আমি মছলা ইউজ কৰিছোঁ বাকী আপোনালোকে যদি বেলেগ বস্তু মানে মছলা বেছি দিও খাব বিচাৰে তেতিয়াও খাব পাৰে ভাল লাগে আৰু আমিবোৰেতো সদায় মানে বেছিভাগে স্পাইচি খায়ে থাকোঁ নহয় জানো কেতিয়াবা স্পাইচি নোহোৱাকৈ খাবচোন এনেকৈ গৰম ভাতৰ লগত বহুত ভাল লাগে খাই আৰু এয়া হৈছে আমি মা বেটি মাক জীয়েক আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ